এয়া চাওক নলবাৰীৰ আৰক্ষী বিষয়াৰ যান বাহন আৰক্ষী বিষয়া এনেদৰে দোকানত বহি থাকে তেওঁলোকে আৰু তাৰ কাৰণে এনেদৰে দুৰ্ঘটনাসমূহ সংঘটিত হৈ থাকে। আপুনি দোকানত যে বহি থাকে আপোনাক ৰাতিপুৱাও দেখিছিলো, আপোনাৰ ডিউটিৰ জাগাত ইয়াত কেলে বহি আছে কওকচোন। আপুনি বৰ্তমান দোকানত বহি আছে। এই চাওক এয়া নলবাৰী আৰক্ষী আৰু এইবিলাক কাৰণতে আজি নলবাৰীৰ এটা ডাঙৰ ডাম্পাৰৰ দুৰ্ঘটনা সংঘটিত হৈছে। এয়া চাওক মই দেখিছো এয়া ব্যস্ত ৰাস্তা, এই ব্যস্ত পথত চাওক এনেদৰে সকলোৱে গাড়ী মটৰ চলি আছে, কিন্তু এয়া যান বাহন আৰক্ষী এইখন দোকানত চাহ তেওঁ সদায় বহি থকা মই ৰাতিপুৱা আমি দেখিছিলো এইদৰে তেওঁ বহি আছে। আৰু এই চাওক তেওঁ এতিয়াহে কেমেৰা দেখি তেওঁ ভয় খাই এইদৰে টুপি পিন্ধি তেওঁ ড্ৰেছত ওলাই আহিছে। এয়াই হৈছে আমাৰ নলবাৰী যান বাহন আৰক্ষীৰ স্বৰূপ। এয়া চাওক ইয়াত তেওঁ থাকি যান বাহন এনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে, কিন্তু তেওঁ ৰ'দৰ পৰা চাৰ কাৰণে অৰ্থাৎ তেওঁ যে তেওঁৰ স্কিন বেয়া হ'ব বুলি তেওঁ এনেদৰে বহি আছে। এয়া চাওক ভালদৰে লক্ষ্য কৰক। আৰু এনেদৰে আমাৰ নলবাৰীৰ যান বাহন আৰক্ষীয়ে প্ৰশাসন চলাই আছে। গতিকে জিলা প্ৰশাসনে এই ক্ষেত্ৰত কিন্তু সষ্টম হ'ব লাগে, উচিত ব্যৱস্থা ল'ব লাগে, কাৰণ এয়া সদ্য ব্যস্ত পথ। আৰু নলবাৰীৰ গণেশ মন্দিৰ চকত আজি এনেকুৱা এটা ঘটনা সংঘটিত হৈ গৈছিলে, ডাঙৰ দুৰ্ঘটনা এটা ঘটিছিল। আৰু এয়া তেখেতক চাওক এতিয়া ডিউটিত তেওঁ দেখা পোৱা পৰিলক্ষিত হৈছে, কিন্তু তেওঁ এই দোকানখনতে বহি থাকে। তেওঁ হয়তো দোকানী হ'ব বিচাৰিছে নে তেওঁ যান বাহন নিয়ন্ত্ৰণ কৰিব খুজিছে এয়া তেওঁ জানিব। গতিকে জিলা আয়ুক্তগৰাকীক এয়া এই বিষয়ত সষ্টম হ'বলৈ আৰু এখেতৰ ওপৰত উচিত ব্যৱস্থা ল'বলৈ কিন্তু আহ্বান জনাইছো, কিয়নো সদ্য ব্যস্ত পথত এইদৰে তেওঁ দোকানত চাহ তেওঁ বহি থাকিব কেতিয়াও নোৱাৰে। এজন আৰক্ষী যান বাহন বিষয়াক ইয়াত নিয়ন্ত্ৰণ কৰা হৈছে কেৱল মাত্ৰ যান বাহন নিয়ন্ত্ৰণ কৰাৰ কাৰণে, কিন্তু তেওঁ ইয়াত কেৱল দোকানত বহি চাহ তেওঁ বহি এনেদৰে থাকিব। গতিকে যান বাহন আৰক্ষী বিষয়াক তথা জিলা প্ৰশাসনলৈকে আহ্বান জনাইছো যে এনেকুৱা বিষয়াৰ ওপৰত উচিত ব্যৱস্থা লওক। কিয় তেওঁলোকে কিয় চায়াত অকল বহি থাকে, দোকানত কিয় বহি থাকে, দোকানত বহি তেওঁ কি যান বাহন নিয়ন্ত্ৰণ কৰি আছে নেকি? নলবাৰীত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈছে এনেধৰণৰ বিষয়াৰ কাৰণে। গতিকে আপোনালোকে কিন্তু ইয়াত উচিত ব্যৱস্থা ল'ব লাগিব আৰু এনেকুৱা বিষয়াবিলাকক দোকানত বহি বহি তেওঁ যে যান বাহনৰ চলোৱাৰ ব্যৱস্থা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছে এই স্বৰূপটো কিন্তু আপোনালোকে দূৰ কৰিব লাগিব। এয়া জিলা প্ৰশাসনৰ তথা জিলা আয়ুক্তগৰাকীলৈ আমাৰ